নমস্কাৰ 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 মই ইংৰাজ আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ দিনৰ শুভকামনা লৈ বৰ্তমান আজি মই উপস্থিত আছোঁ চিন্ময় মিছনত আৰু কিয় আহিলোঁ আজি কি কৰিব আহিছোঁ আপোনালোকক জনাবলৈ মই ইংৰাজে প্ৰয়াস কৰিম কিন্তু এটা কথা কেতিয়াও নাপাহৰিব ইংৰাজ অসমীয়া ইউটিউব চেনেলটো লাইক কমেণ্ট চেণ্ড ছাবস্ক্ৰাইব কৰিব কেতিয়াও নাপাহৰিব তেতিয়াহে জীৱনৰ বিশাল সাগৰখনত মই সাঁতুৰিব পাৰিম কিন্তু আজি এটা ভাল দিন বন্ধুসকল শুভাকাংক্ষীগণ আজি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ আজি কি হয় শিল্পী দিৱস আজি দিনটোতে মহান ব্যক্তিজন আমাৰ অসমৰ পৰা তেখেতৰ ইহলীলা সম্পূৰ্ণ কৰিছিল আৰু সেই আজিৰ সুন্দৰ দিনটোত আজি চিন্ময় মিছনৰ সৈতে আহকচোন আজি মই প্ৰথমে জানিব প্ৰয়াস কৰিম বাইদেউ কাকলে मैडम नमस्ते कैसे हो आप मैं बिल्कुल ठीक हूँ आपका स्वागत है हमारे चिन्मय मिशन में हाँ थोड़ा बताइए आज का दिन में आप लोग क्या करने जा रहा था एग्जैक्टली हम लोगों ने आज शिल्पी दिवस मनाया यहाँ पे और इतने महान पुरुष हुए हैं यहाँ तो चिन्मय मिशन सिर्फ कल्चर को ही नहीं संस्कारों को भी पकड़ के रख रहा है धरोहर को बना के रख रहा है ताकि आगे के जनरेशन्स को ये बात पता हो मैं बाहर से आई हूँ मुझे भी पता चला इनके बारे में बहुत नई नई बातें पता चली और कैसी एक वर्सटाइल पर्सनालिटी थे जिन्होंने सारे आयामों को छुआ हुआ था और उन्होंने किस तरह से पूरे असम में अपनी संस्कृति का एक छाप छोड़ा है उनका जो प्रभाव है आज हम देख पा रहे हैं तो बहुत अच्छे से हम लोग के मेंबर्स ने इस चीज़ को मनाया यहाँ पे किसी ने सॉन्ग्स गाए गीत गाए किसी ने आवृत्ति की किसी ने उनके बारे में जो प्रबंध था वो पढ़ा तो एक बहुत एक कॉम्पैक्ट सा बहुत सुंदर सा इसको हम लोगों ने सेलिब्रेट किया थैंक यू सो मच बाई मैंने मैं আপোনাৰ কাষলৈ আহিছোঁ বাইদেউ আজি বৰ ধুনীয়া মিচিকিয়া হাঁহন এখনো মাৰি আছে ন কিমান ভাল লাগিছে বাইদেউক দেখা পাই কওকচোন আজি আমাৰ চিন্ময় মিছন গুৱাহাটীত ইংৰাজ অসমীয়া ৰাজক আমি আদৰিছোঁ ধন্যবাদ আৰু ইয়াতে অহাৰ কাৰণে আমি সঁচাকৈ আমি বৰ ভাল পাইছোঁ আজি এইটো চবে কৈছে এতিয়ালৈকে আজি 17 জানুৱাৰী আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ তিৰোভাৱ দিৱস তো আমি বৰ ধুনীয়া মানে আমি চেষ্টা কৰিছোঁ ভালকৈ আজিৰ দিনটো পালন কৰাৰ আৰু আমাৰ এই আমাৰ ইংৰাজ অসমীয়াৰ যিজন ৰাজ আমাৰ ইয়াং ল'ৰা আমাৰ এই চেনেলটোৰ কাৰণে বহুত কাম কৰি আছে আপোনালোকৰ সকলোৰ আশীৰ্বাদ লাগিব আৰু সি যেন জীৱনৰ বাটত ধুনীয়াকৈ আগবাঢ়ি যায় সেইটো কাৰণে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ দিব হয় ধন্যবাদ জনালোঁ ইয়াতে মই আমাৰ এগৰাকী ডক্টৰ আছে যিহেতু প্লাষ্টিক চাৰ্জাৰী গুৱাহাটী মেডিকেল কলেজৰ মই বাইদেউৰ কাষলৈ আহিছোঁ যিহেতু আজিৰ দিনটো নহয় জানো বাৰু শিল্পী দিৱস বুলি ক'লে শৈশৱৰ সেই দিনবোৰলৈ মনত পৰেনে বাৰু স্কুলৰ দিনবোৰলৈ যে কবিতা গোৱা কিবা গোৱা কওকচোন অকণমান সকলোকে নমস্কাৰ জনাইছোঁ আজি আৰু এই পুণ্যতিথিত আমি সকলোৱে সমবেত হৈ তেওঁৰ বিষয়ে আলোচনা কৰাৰ বাবে নিজৰে মনটো খুব ভাল লাগিছে আৰু আপুনি কোৱাৰ নিচিনাকৈ আমি পুৰণা দিনলৈ উভতি গৈছোঁ আমি একেলগে জ্যোতি সংগীত কেনেকৈ গাইছিলোঁ আবৃত্তি কৰিছিলোঁ এতিয়াও মানে খুব ভাল লাগে ভাবি পেলাই যে এনে এজন মহান পুৰুষৰ বিষয়ে আমি জানিছিলোঁ আৰু এতিয়াও আজি তেখেতৰ মৃত্যুৰ ইমান বছৰ পিছতো তেওঁক আমি শ্ৰদ্ধাৰে কৰিছোঁ গতিকে আমি জানিব লাগিব তেওঁৰ অৱদান কিমান আছে মই এইখিনিতে এটা প্ৰশ্ন সুধিছোঁ যিহেতু শিল্পী দিৱস নহয় জানো বাৰু আজিৰ শিল্পী দিৱস আৰু আগৰ শিল্পী দিৱস ক'ৰবাত কিবা এটা ৰৈ গৈছে নেকি আজি নৱপ্ৰজন্মৰ মাজত হয় ক'ব লাগিব যে কিছু হয়তো অকণমান কিন্তু এটা থাকি গৈছে হয় কাৰণ নৱপ্ৰজন্মৰ আজিকালিৰ যিটো ভাৱধাৰা বা তেওঁলোকে চিন্তাধাৰা যিটো আছে সেইটো কিছু যেন অলপ ফালৰি কাটি গৈছে তেনেকৈ কওঁ আমিবিলাকে তেওঁলোকক সহায় কৰিব লাগিব আৰু আজি মানে সঁচাকৈ আমি ধন্যবাদ জনাইছোঁ ইংৰাজ তুমি এই হেৰিৰ জৰিয়তে এই দৃশ্য শ্ৰব্য মাধ্যমৰ জৰিয়তে আমাৰ সমূহ দৰ্শকলৈ বিশেষকৈ শিশুসকলক বা জোৱানসকলক উদ্দেশ্যি যুৱক যুৱতীসকলক উদ্দেশ্যি যিটো মহান কাম কৰি আছা আৰু সকলোৰে মাজলৈ লৈ গৈছা এই কামবোৰ যিবোৰ অলপ ফালৰি কাটি গৈছিলে বা অলপ পাহৰি গৈছে নতুনকৈ আনিছা তোমাক অশেষ ধন্যবাদ হয় ধন্যবাদ জনালোঁ আৰু মোৰ মাজত দুজন বিশিষ্ট ব্যক্তি আছে আৰু মই কাষত পাই খুবেই আনন্দিত ছাৰ আপোনাক যদি মই সুধোঁ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱক কোনখন নাটকে আপোনাক চবতকৈ বেছি আকৰ্ষণ কৰিছিলে শোণিতপুৰ কিয় ভাল লাগিছিলে নাটকখন আপোনাৰ
সেইখন তেখেতৰ খুব সম্ভৱ তেখেতৰ প্ৰথম নাটক আছিল আৰু সেইখন নাটকত বহুত চাইছিলোঁ আৰু এটা আমি যেতিয়া সৰুতে আছিলোঁ তেতিয়া গ্ৰামোফোন আছিলে গ্ৰামোফোন ৰেকৰ্ডত যেতিয়া গাঁৱৰে ঘৰলৈ গ্ৰামোফোনটো আনিছিলে তাত আমি সেই ওচৰৰ মানুহৰ পৰা গ্ৰামোফোন ৰেকৰ্ডত সেই নাটকখন পাল্লা বুলি কয় বহুতে সেইখন বজাই শুনিছিলোঁ আৰু অৱশ্যে মোৰ গানৰ ক্ষেত্ৰতকৈ জ্যোতিপ্ৰসাদৰ ওপৰত মই যিটো মোৰ ধাৰণা তেখেতৰ যিটো ৰূপান্তৰবাদ সেইটোহে অতি দৰকাৰী আৰু আপুনি অকণমান আগতে তেখেতক আমাৰ ডাক্তৰ সীমাৰেখা সোধোতে মোৰো এটা কথা মনত পৰিছে যে প্ৰথম যেতিয়া অসম চৰকাৰে শিল্পী দিৱস পালনৰ এটা ঘোষণা কৰিলে প্ৰথম কিছু বছৰ 10-15 বছৰ অতি ধুমধামেৰে কৰিছিলে আজি আমাৰ ইয়াত অৱশ্যে চিন্ময় মিছনৰ কথা অকণ বেলেগ কিন্তু আমাৰ ইয়াতে দিছপুৰ সাহিত্য চৰা আছে আমিও পাতিছিলোঁ কিন্তু আজিকালি মানুহ কমি গৈছে অকল বয়সস্থ মানুহবিলাকেই মেল মিটিংবিলাকলৈ আহে এইটো এই ফালৰি কাটি যোৱাটো বহুত কাৰণত হ'ব পাৰে সেইটো কথা মই মহন্ত ছাৰক মানে আহিছোঁ আপোনাৰ কাষলৈ যিহেতু জ্যোতিপ্ৰসাদ আগৰদেৱে কিছুমান গান কবিতা কিছুমান গাই গৈছিল আজিও গান নোমবোৰ শিয়ৰি উঠে নহয় জানো বাৰু কিন্তু আজিৰ আমাৰ শিল্পী সমাজত তেনেকুৱা গানবোৰ আমি বিচাৰি পামনে জ্যোতিপ্ৰসাদ দেৱে তেখেতে যিখিনি গীত লিখি থৈ গ'ল সেইখিনি গীতৰ আজিলৈকে ক'লেও তেনেকুৱা ধৰণৰ গীত লিখা দেখা হোৱা নাই তেখেতৰ সংগীতত যিহেতু দেশপ্ৰেমমূলক আছিল গীত আছিল সেইখিনি গীতে সেই সময়ত স্বাধীনতা আন্দোলনৰ সময়ত সকলোকে জগাই তুলিব পাৰিছিল তেখেতৰ গীত মোৰ বিশেষকৈ মনত নাই যদিও তেখেতৰ মানে জাগা জাগা এনেকৈ ধৰণৰ দুটামান ভাল গীত তেখেতৰ আছে যি মানে মানুহক দেশপ্ৰেম আকৰ্ষণ কৰিছে এতিয়া যে এতিয়া প্ৰজন্মই বহুতে নাজানে এনেকুৱা ধৰণৰ কথাটো ওলাইছে আমি যেতিয়া সৰুতে আছিলোঁ আমি শ্বিলঙতে ডাঙৰ দীঘল হোৱা আমি গভৰ্ণমেণ্ট গাৰ্লছ হাইস্কুলত পঢ়িছিলোঁ তাত কিন্তু আমাৰ শংকৰদেৱৰ তিথি মাধৱদেৱৰ তিথি বা জ্যোতিপ্ৰসাদ বা এইবিলাকৰ আমাৰ কোনো বন্ধ নাছিলে স্কুল বন্ধ নাছিলে আমি সেইটো স্কুল চলি থাকোঁতে পালন কৰোঁ আমাৰ প্ৰথম পিৰিয়ডকেইটা ক্লাছ হয় টিফিনৰ পিছত ক্লাছ নহয় আমি সেই তিথিটো পালন কৰোঁ পালন কৰি চবে চৰ্চা কৰোঁ জ্যোতিৰ সংগীত আবৃত্তি কিবা নাচ সেইবিলাক ক্ৰিয়েটিভ নাচ তাৰপিছত শংকৰদেৱৰ হ'লে আমি শংকৰদেৱৰ বৰগীত গাওঁ তাৰপিছত তেওঁ সম্পৰ্কে ল'ৰা ছোৱালী বা টিচাৰেও কিবা এটা কয় আৰু মাহ প্ৰসাদ খায় মানে সেই তেনেকৈ আমি পালন কৰাৰ কাৰণে সকলো ল'ৰা ছোৱালীয়ে অলপ হ'লেও জানিছিলে মানে একদম নজনা নহয় গতিকে মই চৰকাৰলৈ এটা অনুৰোধ জনাম এই বন্ধটো যাতে এনেকৈ দি থাকিব নালাগে স্কুলবোৰ খোলা থাকিলে তাত অলপমান 2টা পিৰিয়ড এটলিষ্ট হ'লেও পালন কৰিব লাগে তেতিয়াই আমাৰ এই প্ৰজন্মই সেই পুৰণি সেইখিনি পাহৰি নাযায় পুৰণি মহান পুৰুষবোৰক আমি পাহৰি যোৱা গ'লে আমি নিজৰ শিপাই হেৰুৱাম গতিকে আমাৰ শিপা ধৰি ৰাখিবলৈ এইটো অতি প্ৰয়োজনীয় কথা বুলি বাইদেউ আপোনাৰ কাষলৈ আহিছিল আপুনি বৰ সুন্দৰ এটা গান গুণগুণাইছিলে ক'ত গ'ল তুমি গাইছিলা আকৌ গাই দিয়াচোন গানটো অকণমান গুণগুণোৱা লুইতাৰে পাৰ